শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি হাজো জিলা শাখা, এই হাজো জিলা শাখাৰ যি 19তম বাৰ্ষিক অধিৱেশন, এই বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰা হৈছে। আৰু পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাইছোঁ এয়া ভিতৰৰ পৰিৱেশ। এনেদৰে লোকে লোকাৰণ্য হৈ পৰিছে, হৰিনামৰ মুখে নামৰ মুখে মুখৰিত হৈছে, সকলোৱে ওলাইছে, এক আধ্যাত্মিক পৰিৱেশে বিৰাজ হৈছে। এনেদৰে ভাগৱত শোভাযাত্ৰা উলিওৱা হৈছে, এয়া নগৰ ভ্ৰমণ উলিওৱা হৈছে ভাগৱত শোভাযাত্ৰাৰে। এনেদৰে লোকে লোকাৰণ্য পৰিৱেশ, বিহুৱা সাজত বিহুসকল আহিছে, আধ্যাত্মিক পৰিৱেশ, হৰিনামে মুখৰিত হৈছে। এয়া আমি দেখুৱাইছোঁ পোনপটীয়া সম্প্ৰচাৰ ইউনিভাৰ 24ৰ দৰ্শকক। এয়া লোকে লোকাৰণ্য পৰিৱেশ বিৰাজ কৰিছে। বাউসী উৰগাল আঞ্চলিক শাখাৰ উদ্যোগত এনেদৰে উদযাপন কৰা হৈছে এইবেলি 19তম বাৰ্ষিক অধিৱেশন। হাজো জিলা শাখাৰ যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হাজো জিলা শাখাই এনেদৰে উদযাপন কৰিছে লোকে লোকাৰণ্য পৰিৱেশ। কামৰূপৰ ভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱে আহি এনেদৰে ভকত বৈষ্ণৱে হৰিনামে মুখৰিত হৈছে। সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ, এনেদৰে সকলোৱে ওলাইছে। এয়া এক নান্দনিক দৃশ্য দেখুৱাইছোঁ আমি। এনেদৰে হৰিনামৰ মাজত যাবলৈ চেষ্টা কৰিম। এনেদৰে আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে, লোকে লোকাৰণ্য পৰিৱেশ হ'ব লাগিব। ভাল লাগিল বহুত ভাল লাগিল। উৎসৱত আহি বহুত ভাল লাগিল। শোভাযাত্ৰা হ'ব নেকি? হৰিনাম হ'ব হৰিনাম এটা গাই দিয়ক। হৰি ভজা ভাই, হৰি ভজা, হৰি নাম ভজিলে পাবা মজা। হৰি ভজা, হৰি ভজা, মজা হৰিক ভজা ভাই, হৰিক ভজা, হৰিক নভজিলে পাবা মজা। হরিক ভজা ভাই, হরিক ভজা, হরিক নভজিলে পাবা মজা। ভজা হরিক নভজিলে পাবা মজা। ভজা ভাই হরিক ভজা, হরিক নভজিলে পাবা মজা। মনুষ্যৰ শাস্ত্ৰ ধৰ্ম হৰি নামে মাত্ৰ, দেখিও বিচাৰি ভাগৱত। পুনৰ যাম হৰিনামৰ মাজলৈ। এনেদৰে লোকে লোকাৰণ্য পৰিৱেশে বিৰাজ কৰিছে তীৰ্থনগৰী হাজোৰ উৰগাল বাউসী উৰগালত। লোকে লোকাৰণ্য পৰিৱেশ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা এয়া ভাগৱত শোভাযাত্ৰা নগৰ ভ্ৰমণ উলিওৱা হৈছে। এনেদৰে লোকে লোকাৰণ্য পৰিৱেশ। কামৰূপৰ ভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱ আই মাতৃসহ আহি এনেদৰে আধ্যাত্মিক পৰিৱেশত এনেদৰে ভকত বৈষ্ণৱৰ ভক্তিৰসত বিলীন গৈছে। এনেদৰে বাউসী উৰগালত কামৰূপৰ ভিন্ন প্ৰান্তৰ আমি ভিতৰৰ কিছু সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ। লোকে লোকাৰণ্য পৰিৱেশ এনেদৰে হৰিনামে মুখৰিত হৈছে বাউসী উৰগালৰ। হাজো জিলা শাখাৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে এইবাৰ 19তম বাৰ্ষিক অধিৱেশন। এই অধিৱেশনৰ কিছু সামগ্ৰিক পৰিৱেশ ইউনিভাৰ 24ৰ দৰ্শকক পোনপটীয়া সম্প্ৰচাৰত দেখুৱাইছোঁ। আমি কথা পাতিবলৈ যত্ন কৰিম। লোকে লোকাৰণ্য পৰিৱেশ এনেদৰে আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ হাজোত। কি ক'ব আজি এই মুহূৰ্তত লোকে লোকাৰণ্য পৰিৱেশ বিৰাজ কৰিছে কামৰূপৰ ভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱে আহি লোকে লোকাৰণ্য পৰিৱেশ বাৰ্ষিক অধিৱেশন কি ক'ব? হয়, আপোনালোকে নিশ্চয় জানে ভাৰতৰ সৰ্ববৃহৎ অনুষ্ঠান, পৃথিৱীৰ ভিতৰতে বিখ্যাত শ্ৰীমন্ত শংকৰদেৱ সংঘ হাজো জিলা শাখা আজি 19 সংখ্যক বাৰ্ষিক অধিৱেশন। আজি আমি এই অধিৱেশন ভাষী দুদিনীয়া কাৰ্যসূচীৰে পালন কৰিছোঁ। যোৱাকালি সুন্দৰভাৱে বিভিন্ন কাৰ্যসূচী আমাৰ উদযাপিত হৈ গৈছে। আজি এই ভাগৱত শোভাযাত্ৰা বৰ্তমান চলি আছে। ইতিমধ্যে সমাগম হৈছে আজি ভকত প্ৰায় 1500 মান হ'ব, 1500।
তেওঁলোকৰ সমাগম হোৱা বুলি আমি অনুমান কৰিব পাৰিছোঁ। গতিকে আজিৰ এই কাৰ্যসূচীত মুকলি সভা আছে। এই শোভাযাত্ৰা সমাপ্তিৰ পিছতে ইতিমধ্যে মুকলি সভাৰ বাবে আয়োজক আদৰণি সমিতিয়ে বিভিন্ন প্ৰস্তুতিৰে আয়োজন কৰিছে। আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱক, আপোনালোকে সকলোৱে জানে ভাগৱত একশৰণ ধৰ্মৰ প্ৰচাৰৰ গুৰি ধৰোঁতা শ্ৰীমন্ত শংকৰদেৱ সংঘ গুৰুজনাৰ ধৰ্মভাগী প্ৰচাৰৰ বাবে আমি প্ৰতি বছৰে আমি বাৰ্ষিক অধিৱেশন হিচাপে পালন কৰোঁ। গুৰু জয়ন্তী পালন কৰোঁ, মাধৱদেৱৰ জন্ম জয়ন্তী পালন কৰোঁ, কৃষ্ণৰ জন্মাষ্টমী আমি পালন কৰোঁ। আমাৰ যিবিলাক অনুষ্ঠান আছে এইসমূহ অনুষ্ঠান আমি বৰ্ষজোৰা কাৰ্যসূচীত আমি অন্তৰ্ভুক্ত কৰি আমি বিভিন্ন সময়ত পালন কৰি আহিছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উন্নতি কামনা কৰি আমাৰ এই অনুষ্ঠান ভাগি আমাৰ ৰাইজৰ মাজত আমি নিয়াৰ চেষ্টা কৰিছোঁ। হয়, এনেদৰে আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে তীৰ্থনগৰী হাজোৰ নিকটৱৰ্তী এই বাউসী উৰ্গালত। এনেদৰে লোকাৰণ্য পৰিৱেশ এনিভাৰত 24 দৰ্শালৈ দেখুৱাইছোঁ। আৰু আমি ক'ব লাগিব নিশ্চয়কৈ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অন্তৰ্গত যি হাজো জিলা শাখা, এই হাজো জিলা শাখাই এনেদৰে প্ৰতি বছৰে উদযাপন কৰি আহিছে এই অধিৱেশন। কথা পাতিবলৈ পুনৰ আহিম আমি হৰিণ নামৰ মাজলৈ। আমি দেখুৱাইছোঁ